দিৱস উপলক্ষে এটি চমু বক্তব্য আগবঢ়াইছো। বিশ্ব ধঁপাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰচেষ্টা আৰু এই দিৱস গোটেই পৃথিৱীতে প্ৰতি বছৰে মে মাহৰ 31 তাৰিখে পালন কৰা হয়। এই অভিযানৰ উদ্দেশ্য হৈছে ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱা। ইয়াৰ উদ্দেশ্য হ'ল যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা, লগতে ধঁপাত সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানা ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। ইয়াৰ লক্ষ্য হৈছে ধঁপাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। ভাৰতৰ বাবে বিশ্ব ধঁপাত নিষিদ্ধ দিৱসৰ আছে বিশেষ তাৎপৰ্য, কাৰণ দেশখন ধঁপাত উৎপাদনৰ তৃতীয়খন বৃহত্তম দেশ আৰু বিশ্বজুৰি ধঁপাতৰ দ্বিতীয় বৃহত্তম গ্ৰাহক। ধঁপাত সেৱনৰ ফলত ভাৰতত বছৰি 13 লাখতকৈও অধিক লোকৰ মৃত্যু হয় বুলি অনুমান কৰা হৈছে। ধঁপাতে কেইবাটাও স্বাস্থ্যজনিত সমস্যা যেনে মুখৰ কৰ্কট ৰোগ, হৃদয় ৰোগ, ষ্ট্ৰোক, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু বহু ৰোগৰ উদ্ভৱ ঘটায়। ভাৰতত অসংখ্য ধৰণৰ ধঁপাত উৎপাদন আৰু সেৱন কৰা হয়। প্ৰতিখন ৰাজ্যতে বহুতো স্থানীয় ধঁপাত আছে। ধঁপাতৰ ধূমপান প্ৰকাৰৰ ভিতৰত বিড়ি, চিগাৰ, চেৰুট, চুঠা, ধুমটি, পাইপ, হুকলি, চিল্লুম আৰু হুকা আদি। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ আৰু SHSৰ সংস্পৰ্শৰ পৰা মানুহক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন 2003 চনত প্ৰণয়ন কৰিছে। আইনৰ 4 নং ধাৰা অনুসৰি ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ। আইনখনৰ অন্যান্য বিভিন্ন ধাৰাত পৃষ্ঠপোষকতা আৰু প্ৰচাৰ কৰি ধাৰ ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ বিজ্ঞাপনত নিষেধাজ্ঞা, নাবালক 18 বছৰৰ কম বয়সৰলৈ আৰু ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। শিক্ষানুষ্ঠানসমূহৰ পৰা 100 গজৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ধঁপাতজাতীয় সামগ্ৰীৰ টোপালত চিত্ৰাঙ্কিত সতৰ্কবাণী প্ৰদৰ্শনৰ কথাও আইনখনত উল্লেখ কৰা হৈছে। এক কথাত চৰকাৰে নিজৰ দায়িত্ব পালন কৰি আহিছে। আইন উলংঘা কৰাৰ কেতোটো শাস্তি আৰোপ কৰিছে, কিন্তু মানুহে এনে সামগ্ৰীক উৎসাহিত নকৰাৰ বাবে দায়বদ্ধ হোৱা উচিত আৰু এনে সামগ্ৰীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা কাৰ্যকৰী কৰা উচিত। ধন্যবাদ।